নমস্কাৰ, মই ধ্ৰুৱজিত। আজি ভাবিলোঁ কেমেৰাৰ আঁৰৰ মানুহজন আহি আপোনালোকৰ লগত কেইটামান কথা ডিছকাছ কৰোঁ। নিজৰ কামৰ ব্যস্ততাৰ বাবে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। এতিয়াৰ পৰা ভাবিছোঁ কণ্টিনিউৱাছলি ভিডিঅ'সমূহ দিম আমি। ইয়াৰ মাজতেই ADRE এক্সাম ডেট ওলালে, তাৰপিছত চিলেবাছ ওলালে। এতিয়া বৰ্তমান নিউলি আকৌ ADREৰ নতুন ডেট এনাউন্স কৰিছে, যিহেতু 3টা পৰ্যায়ত হ'ব। নিশ্চয় আপোনালোকে পাইছে। অফিচিয়েল ৱেবছাইটত মই অলৰেডি ভিডিঅ'টো বনোৱালৈকে অফিচিয়েল ৱেবছাইটত মই চেক কৰিছোঁ, এতিয়ালৈকে আপলোড দিয়া নাই, কিন্তু বহু সংখ্যকে অলৰেডি আলোচনা কৰিছে নতুন যিখন এনাউন্সমেণ্ট ওলাই আছে বুলি। নিশ্চয় চাগে আমি অতি সোনকালে পালে আমি টেলিগ্ৰাম চেনেলত আমি আপলোড কৰি দিম। এতিয়া যিহেতু আমি আমাৰ চেনেলটোত মেথমেটিক্সৰ ওপৰত, তাৰমানে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে যদি আপুনি প্ৰিপাৰেশ্যন চলাই আছে, তেতিয়াহ'লে মেথমেটিক্স নিশ্চয় প্ৰয়োজনীয় এটা বিষয় হয়। যদি মেথছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো আপোনালোকে চাব পাৰে। গতিকে এই ভিডিঅ'টো আমি এটা কথা আলোচনা কৰিম, যিহেতু ADRE চিলেবাছৰ সম্পৰ্কে হওক বা আপোনাৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, আপুনি কেনেদৰে পঢ়া শুনা কৰিব, যিহেতু 2 মাহ সময় আছে আপোনাৰ হাতত। বহু সংখ্যকে অলৰেডি বহু কথা আলোচনা কৰিছে, ভাল ভাল উপদেশ দিছে। আপোনালোকে সকলোবোৰ ফ'ল' কৰক, সেইমতে আপোনালোকে নিশ্চয় ভাল ফলাফল পাব। কিন্তু আজি মই এইটো ভিডিঅ'ত, যিহেতু আমাৰ চেনেলটোৱে হৈছে মেথমেটিক্সৰ ওপৰত, গতিকে মই আজিৰ ভিডিঅ'ত মেথমেটিক্সৰ ওপৰত আপুনি কেনেদৰে এই 2 মাহত কেনেদৰে প্ৰিপাৰেশ্যন চলাব তাৰ বিষয়ে আলোচনা কৰিম। চ' আমি যদি ADRE চিলেবাছটো চাওঁ, চিলেবাছটো দেখিলে মই এটা কথা আগতে কৈছোঁ, যিহেতু আমি মেথমেটিক্স আৰু ৰিজনিং এই দুটা বেলেগ বেলেগ টপিক বুলি আমি নাভাবোঁ। কাৰণ মেথমেটিক্স ৰিজনিং একেটাই বস্তু। আপুনি মেথমেটিক্স বেলেগে প্ৰিপাৰেশ্যন কৰিব, ৰিজনিং বেলেগে প্ৰিপাৰেশ্যন কৰিব, তেনেকুৱা কোনো কথা নাই। আপুনি যদি মেথমেটিক্সত ষ্ট্ৰং, তেতিয়া আপুনি ৰিজনিঙতো ষ্ট্ৰং অট'মেটিকেলি হৈ যাব, আপুনি পাৰিবই। তাৰমানে অকণমান উপস্থিত বুদ্ধিৰ প্ৰয়োজন হৈ যায় ক'ত ৰিজনিঙত, তাৰমানে অকণমান লজিকেলি কথা ভাবিবলগীয়া হয়। আপুনি যদি মেথমেটিক্স পাৰে, ৰিজনিং 100% আপুনি পাৰিবই। গতিকে আপুনি বেলেগ বেলেগ প্ৰিপাৰেশ্যন কৰিম, মেথমেটিক্সৰ কাৰণে বেলেগে প্ৰিপাৰেশ্যন কৰিম, ৰিজনিঙৰ কাৰণে বেলেগে প্ৰিপাৰেশ্যন কৰিম, তেনেকুৱা কোনো কথা নাই। গতিকে আমি যদি ৰিজনিং আৰু জেনেৰেল মেথমেটিক্স দুইটা মানে ছাবজেক্ট যদি লগাই দিওঁ, তেতিয়া গ্ৰেজুৱেট লেভেলৰ যিখন চিলেবাছ আপলোড কৰিছে, অলৰেডি আমাক যিখন চিলেবাছ দিছে, সেই মৰ্মে আমাৰ কিমান আহিব, দুইটা ছাবজেক্ট মিলাই পেলাই 50 নম্বৰ। গতিকে বহুত ডাঙৰ নম্বৰ, কাৰণ 175 টোটেল মাৰ্কছ আছে। আপোনালোকে নিশ্চয় সকলোৱে চিলেবাছখন পালে। মই চিলেবাছখন ইমান ডিটেইলছকৈ নাযাওঁ, কথাখিনি চমুকৈ কৈছোঁ। যিহেতু 175 মাৰ্কছ আছিলে টোটেল মাৰ্কছ, তাৰে 50 মাৰ্কছ মেথমেটিক্স আৰু ৰিজনিঙৰ পৰা আহিব। ৰিজনিঙৰ 20, জেনেৰেল মেথমেটিক্সৰ 30। গতিকে ই এটা ডাঙৰ হিউজ মাৰ্কছ এটা লৈ লৈছে। গতিকে আমি ইয়াক ইম্পৰ্টেণ্ট দিবই লাগিব। আৰু বিশেষকৈ চিলেবাছটোত আপোনালোকে পিছৰ পইণ্ট এটা দেখি পেলাই নিশ্চয় আপোনালোকে জানিছে, সকলোৱে জানে যে ADREত নিগেটিভ মাৰ্কিং আহিব। আগতে কি হৈ যায়, আমি যিবোৰ টান ছাবজেক্ট হয়, যেনেকৈ আমি যিবোৰ অকণ জেনেৰেলি আমি টান ফিল কৰোঁ, আমি এভাৰেজ ষ্টুডেণ্টবোৰে, যেনেকৈ মেথমেটিক্সৰ হওক বা ৰিজনিঙত হওক বা ইংলিছ হওক, আমি সাধাৰণতে অকণ এভাৰেজ ষ্টুডেণ্টে কি ভাবোঁ যে পোৱাটো পাৰি, নোহোৱাটো আমি টোক্কা লগাই দিম। কিন্তু আপোনালোকে নিশ্চয় গম পাইছে কি এবাৰ নিগেটিভ মাৰ্কিং আছে, যিটো নেকি বহুত চেলেঞ্জেবল কথা। কাৰণ আপোনালোকে যদি কাৰেক্টলি উত্তৰটো নাজানে, তেতিয়া আপুনি ক্লিক কৰিব নোৱাৰিবই, কাৰণ আপোনাৰ নিগেটিভত মাৰ্কটো গুচি যাব। গতিকে একেবাৰে এপ্ৰ'প্ৰিয়েটলি আপুনি উত্তৰটো জানিবগৈ লাগিব। গতিকে এইবাৰ যিখন চিলেবাছ দেখিছোঁ গ্ৰেজুৱেট লেভেলৰ কাৰণে, বাকী সকলোতো নিগেটিভ মাৰ্কিংটো চবতে আছে, গ্ৰেজুৱেট লেভেলৰ কথা বিশেষকৈ আলোচনা কৰি আছোঁ মই, যে মেথমেটিক্স আৰু ইংলিছ এই দুটা ছাবজেক্ট লগাই যিটো ইংলিছত টোটেল 10 আৰু 50, 60 হৈ গ'ল। 60 এফালে আমি যদি মেথমেটিক্স আৰু ৰিজনিং লগাই টোটেল হ'লগৈ 110 ইংলিছ আৰু মেথমেটিক্স ৰিজনিং মিলাই পেলাই, নহয় জানো, 110 হৈ গ'ল। গতিকে ই এটা হিউজ ৰোল, মানে হিউজ ৰোল প্লে কৰিব ক'ত এবাৰ আমাৰ যিটো ৰিজাল্ট ওলাবগৈ অৱশেষত গৈ গ্ৰেজুৱেট লেভেলত যিটো বা গ্ৰেড 3 যিটো ৰিজাল্ট আহিব, এটা হিউজ ৰোল এটা ই মানে প্লে কৰিবগৈ গৈ পেলাই শেষত যেতিয়া ৰিজাল্ট ওলাবগৈ। গতিকে আমি যদি হোল চিলেবাছটো চাওঁ, তেতিয়াহ'লে আপোনালোকে এবাৰ মেথমেটিক্সে হওক বা ইংলিছে হওক আপোনালোকে নুই কৰিব নোৱাৰিব, ভাল ধৰণে প্ৰিপাৰেশ্যন কৰিবই লাগিব। কাৰণ 175 মাৰ্কছৰ ভিতৰত 110 ৰিজনিং, মেথমেটিক্স আৰু ইংলিছৰ পৰা আহিব। গতিকে প্ৰিপাৰেশ্যন ভালকৈ কৰিবই লাগিব, কোনো কথা নাই। আৰু আপুনি তাত পিছত যদি সেই ছাবজেক্টকেইটা বাদ দি বাকী যদি ছাবজেক্ট চাওঁ, ছ'চিয়েল ষ্টাডি 30 আছে, জেনেৰেল নলেজত 35 আছে। এতিয়া জেনেৰেল নলেজ এনেকুৱা এটা কথা, তাৰমানে আপুনি জেনেৰেল নলেজৰ ওপৰত বহুত বেছি ভৰসা কৰিব নোৱাৰিব আপোনালোকে। কাৰণ কেলৈ ভৰসা কৰিব নোৱাৰিব, জেনেৰেল নলেজ বহুত হিউজ, বহুত ডাঙৰ এখন মহাসাগৰ নিচিনা। গতিকে ক'ৰ পৰা আহিব, কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কোনো ক'ব নোৱাৰে। কোনোবাই এখন কিতাপ পঢ়ি পেলাই বহুত মাৰ্কছ লৈ ল'ব পাৰে জেনেৰেল নলেজত, কোনোবাই বহুত 2-3খন কিতাপ পঢ়ি ল'ব, কিন্তু জেনেৰেল মানে নলেজত মাৰ্কছ কেৰি কৰিব নোৱাৰিবও পাৰে। তেনেকুৱা কথা আহি যাব। গতিকে আপোনালোকে ছ'চিয়েল ষ্টাডি নিৰ্ভৰ কৰিব পাৰে, কাৰণ আপোনালোকে যদি 6ৰ পৰা ধৰি 10 লেভেললৈকে যদি আপোনালোকে 10 লেভেললৈকে যদি ছ'চিয়েল ষ্টাডি কিতাপখিনি পঢ়ি লয়, তেতিয়া নিশ্চয় আপোনালোকে ভাল মাৰ্কছ এটা পাব। জিকে ক্ষেত্ৰত লিমিটেডটো নহয় জানো, কাৰণ জিকেৰ চিলেবাছটো লিমিটেড নহয়। আমি যদি
আমি ক'ব বিচাৰিলে আমি যদি ভাবোঁ আমি ছ'চিয়েল ষ্টাডি হওক বা বা ৰিজনিং মেথমেটিক্স ৰিজনিং ইংলিছ ইহঁতৰ চিলেবাছটো লিমিটেড হয়, আপুনি লিমিটেড ধৰিব পাৰে। জিকেটো লিমিটেড নহয়, গতিকে জিকে মাত্ৰ আপুনি খুব বেছি নিৰ্ভৰ কৰিলে নহ'ব। কিন্তু জিকে কেনেকৈ পঢ়িব লাগে তাৰ বিষয়ে অকণমান কৈ থৈ যাওঁ আপোনালোকে। জিকেটো যদি আপুনি বহুত যিটো হিউজ হয়, বহুত ডাঙৰ হয়, মহাসাগৰ হয়, গতিকে জিকে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে। এতিয়া যিটো সময় কম আছে আপোনাৰ হাতত, গতিকে আপোনালোকে চাব পাৰে আছাম জিকে। আছাম জিকেৰ যিটো লিমিটেড চিলেবাছ, গতিকে আপোনালোকে জিকেৰ ক্ষেত্ৰত আছাম জিকেটো সম্পূৰ্ণ কমপ্লিট কৰি দিয়ক। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত 6ৰ পৰা 10লৈকে ছ'চিয়েল ষ্টাডি কিতাপখিনি পঢ়ক, হৈ গ'ল। তাৰপিছত জেনেৰেল মেথমেটিক্স আৰু ৰিজনিং এইটো বিষয়ে মই ক'ম কেনেকৈ পঢ়িব লাগে। আৰু ইংলিছটো আপোনালোকে পঢ়িব লাগিবই, কাৰণ 60 মাৰ্কছ আছে, গতিকে ইম্পৰ্টেণ্ট দিয়ে পঢ়ক, ইম্পৰ্টেণ্ট টপিক বুলি পঢ়ক আপোনালোকে, ঠিক আছে। গতিকে নুই কৰিব নোৱাৰিব, নিগেটিভ টোক্কা লগাব নোৱাৰিব, নিগেটিভ মাৰ্কিং আছে, গতিকে আপোনালোকে গুৰুত্ব সহকাৰে পঢ়িব লাগিব। এতিয়া আহিছোঁ আমি মূল বিষয়টোলৈ, আমি মেথমেটিক্স বা ৰিজনিং কিয় টান পাওঁ আৰু আমি কেনেদৰে সহজ কৰিম। আপোনালোকে যদি ন'টিছ কৰে, মোৰ চেনেলটোত এৰাউণ্ড 80টামান ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। আৰু যেতিয়া মই নতুন টপিক এটা আলোচনা কৰোঁ ন, তেতিয়া মই প্ৰতিটো বিষয়ৰ ওপৰত মানে সেই টপিকটো মানে যিটো টপিক মই আলোচনা কৰিম, সেই টপিকটোৰ ওপৰত প্ৰথম ভিডিঅ'টো মই বেছিক ভিডিঅ' হিচাপে তাৰমানে দিওঁ। তাৰমানে বেছিক কথাবোৰ আলোচনা কৰি সেই টপিকটোৰ ওপৰত বেছিক কনচেপ্টবোৰ কিবা ফৰ্মুলা কেনেদৰে ব্যৱহাৰ কৰিম বা কি ট্ৰিক ইউজ হ'ব, তেনেকুৱা কিছুমান কথা বেছিক ভিডিঅ' এটা আপলোড কৰোঁ প্ৰথম ভিডিঅ'টো। কিন্তু তাত মই এটা কথা ন'টিছ কৰিছোঁ কি, যদি মই বেছিক ভিডিঅ'টো দিওঁ নহয়, সেই ভিডিঅ'টোত একেবাৰে কম ভিউজ আহে আৰু খুব কম ৱাচ টাইম আহে, তাৰমানে মানুহে চাব নিবিচাৰে। তাৰমানে যদি লগে লগে মই প্ৰশ্ন সমাধান কৰা ভিডিঅ' এটা আপলোড কৰোঁ পিছদিনাখন, তেতিয়া সেই ভিডিঅ'ত কিন্তু যথেষ্ট ভিউজো আহে, ৱাচ টাইমো আহে। তাৰমানে তাৰ কাৰণটো কি জানেনে? তাৰ এটা মূল কাৰণ হ'ল কি, আমাৰ মানুহবোৰে তাৰমানে আমাৰ কি হৈ গ'লগে, আমি জিকে ভিডিঅ' হওক, ছ'চিয়েল ষ্টাডি ভিডিঅ' হওক, এনেকুৱা ভিডিঅ'সমূহ চাই এনেকুৱা এটা হেবিট হৈ গ'ল, তাৰমানে আমাক ইমিডিয়েট চলিউশ্যন এটা লাগে। তাৰমানে আমি জিকে ভিডিঅ' এটা চালে তাৰ ওপৰত প্ৰশ্ন থাকিব, তলত 4টা MCQ থাকিব, তাৰমানে অপশ্যন থাকিব, কাৰেক্ট অপশ্যনটো কোনটো হ'ব, খুব 1 ছেকেণ্ডৰ ভিতৰত আপুনি এনচাৰটো পাই যায়, তাৰমানে ইমিডিয়েট চলিউশ্যন এটা পাই যায় আৰু মনটো খুচি লাগি যায়, তাৰমানে এইটো কুৱেশ্যনৰ এনচাৰটো এইটো হয়, তাৰমানে মনত এটা খুচি আহি যায়। কিন্তু মেথমেটিক্সত তেনেকুৱা নহয়। মেথমেটিক্সৰ কথাবোৰ কি হৈ যায়, আপুনি যদি ইমিডিয়েট চলিউশ্যন বিচাৰিব বিচাৰে, আপুনি যদি ইমিডিয়েট চলিউশ্যন বিচাৰে, তেতিয়া আপোনাৰ কি হ'ব, শ্বৰ্টকাট হ'ব। মেথমেটিক্সত কোনো ধৰণৰ শ্বৰ্টকাট নাই, আপুনি লং কাটহে আছে, তাত আপুনি লং মেথডত গৈহে বস্তুটো শিকিব পাৰিব। যেতিয়া লংকৈ কথাটো শিকিব, আপুনি শ্বৰ্টকাট তেতিয়া নিজে বনাই ল'ব পাৰিব, নিজৰ ইচ্ছামতে আপুনি কেনেদৰে বুজি পায় নিজৰ মতে আপুনি শ্বৰ্টকাট বনাই ল'ব পাৰিব। মেথমেটিক্সত কোনো ধৰণৰ শ্বৰ্টকাট নহ'ব, প্ৰথম অৱস্থাত নহ'ব। যেতিয়া আপুনি এক্সপাৰ্ট হৈ যাব মেথমেটিক্সত, আপোনাৰ যেতিয়া দখল আহি যাব, তেতিয়া আপুনি নিজৰ মতে আপুনি কেতিয়াবা এটা শ্বৰ্টকাট ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আমাৰ কিছুমান হেবিট এনেকুৱা হৈ গ'ল, আমাক ইমিডিয়েট চলিউশ্যন লাগে। মানে এনচাৰটো মানে কুৱেশ্যন এটা আছে, তাৰ এনচাৰটো কি হ'ব, ইমিডিয়েট চলিউশ্যন এটা লাগে। তাৰমানে কি হ'ল, আমি বেছিক কথাটো কোনো ধৰণৰ বেছিক কথাটো শিকিব নিবিচাৰোঁ, ডাইৰেক্ট এনচাৰটো কি আহিব তেনেকুৱা এটা আমাৰ মনত ধাৰণাটো লৈ লওঁ, আৰু লগে লগে যদি এনচাৰটো পাওঁ আমি খুচি, আমি তেনেকুৱা এটা ফিল হৈ যায়, ঠিক আছে। গতিকে আমাৰ ইয়াৰ ফলত কি হৈ যায় জানেনে, আমি কোনোবা এটা টপিকৰ কি হৈ যায়, বেছিক কনচেপ্টখিনি একেবাৰে ক্লিয়াৰ নহয়। এনেকুৱা হ'লে তাৰমানে বেছিক কনচেপ্ট ক্লিয়াৰ নথকাৰ বাবে কি হৈ যাব, আপুনি যেতিয়া ভিডিঅ'টো চাই থাকে ন, প্ৰশ্নটো বুজি পাইছোঁ, আপুনি যেতিয়া ভিডিঅ' চাই থাকক, মই দেখোঁ লাইভ ক্লাছত কেতিয়াবা কিছুমান লাইভ ক্লাছ মই ন'টিছ কৰিলে দেখোঁ, তাত কি হয়, এটা প্ৰশ্ন যেতিয়া সমাধান কৰি থাকে, কিছুমানে কৈছে বুজি পাইছোঁ, কিছুমানে কৈছে বুজি নাই পোৱা। তাৰমানে কথাটো কি হৈ যায়, আপোনাৰ যিসকলে পটককৈ বুজি নাপায়, তাৰমানে কি তেখেতৰ কি নহয়, বেছিক কথাটো ক্লিয়াৰ নহয়। তাৰমানে বেছিক ক্লিয়াৰ নোহোৱাৰ কাৰণে বুজিবলৈ টাইম লাগে, আৰু সেই প্ৰশ্নটো যিটো প্ৰশ্ন ভিডিঅ'ত আলোচনা কৰিছে সেইটো বুজি পায়, ঠিক আছে। কিন্তু তেনেকুৱা ধৰণৰ প্ৰশ্ন যদি আকৌ এটা নিজে কৰিব লয়, তেতিয়া নোৱাৰা হৈ যায়। তাৰমানে তেনেকুৱা এটা প্ৰশ্ন যেতিয়া নিজে কৰিব ল'ব, যেতিয়া নোৱাৰিব, তাৰ প্ৰমাণ তাৰ নোৱাৰা কাৰণটো এইটো যে কি, তেওঁ কি হয়, বেছিক কথাকেইটা ক্লিয়াৰ নাই। গতিকে আপুনি মেথমেটিক্স বস্তু যদি ইজি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ বেছিক কনচেপ্ট খুব জৰুৰী আছে। গতিকে বেছিকত আপুনি কাম কৰিব লাগিব, তাৰমানে আপুনি ভূমিত কাম কৰিব লাগিব। ওপৰ মহলাটো নিজে খাৰা হৈ থাকিব, তলৰ মহল থাকিব, আমাৰ যিটো বেছ বুলি কওঁ, ঘৰ এটা যেতিয়া বনাওঁ ন, ওপৰ মহলটো নিজে খাৰা হৈ থাকিব, যদি আপুনি তলৰ বেছটো ভালদৰে বনাই লয়। গতিকে বেছটো খুব ইম্পৰ্টেণ্ট হয় মেথমেটিক্সৰ কাৰণে। এতিয়া কথা হ'ল কি, আপুনি এতিয়া যিটো আপোনাৰ হাতত সময় কম আছে, আপুনি বেছিক কেনেকৈ ক্লিয়াৰ কৰিব, বেছিক কনচেপ্ট ক্লিয়াৰ কৰি আপুনি 2 মাহৰ ভিতৰত আপুনি বেছিক ক্লিয়াৰ কৰি পেলাই আপুনি তেতিয়া মেথমেটিক্সত দখল কেনেকৈ কৰিব পাৰিব, কেনেকৈ দখল এটা বনাব পাৰিব। ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক এটাই উপায় দিব বিচাৰোঁ, আপোনালোকে যদি এনি কম্পিটিটিভ এক্সাম পেপাৰ এখন যদি উঠাই লয়, যদি প্ৰশ্নসমূহ আপুনি যদি ভালদৰে ন'টিছ কৰে, এটা কথা দেখা পাব, তাত যিসমূহ প্ৰশ্ন আহে, ধৰক পাৰ্চেণ্টেজেই হওক, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টেই হওক, টাইম এণ্ড ডিষ্টেঞ্চৰ হওক, বা টাইম এণ্ড ৱৰ্কেই হওক, বা ৰেচিঅ' প্ৰপৰ্চনেই হওক, এইসমূহ বেছিক ক'ত আছে বাৰু, নিশ্চয় আপোনালোকে 9-10ত পোৱা নাই। ৰেচিঅ' প্ৰপৰ্চনৰ হওক বা টাইম এণ্ড ডিষ্টেঞ্চৰ হওক, এনেকুৱা ধৰণৰ যিবোৰ চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট হওক, এনেকুৱা ধৰণৰ টপিকবোৰ সাধাৰণতে বেছিক কথাখিনি আছে আমাৰ ক্লাছ 7 আৰু ক্লাছ 8ত।
কিন্তু আমি ক্লাছ 7 আৰু ক্লাছ 8ত বেছিকখিনি ভালকৈ শিকি নহাৰ বাবে আমাৰ কি হৈ যায় আমি হায়াৰ লেভেলৰ কুৱেশ্যনবোৰ বুজি নাপাওঁ কাৰণ কম্পিটিটিভ এক্সামত অকণমান কথাবোৰ পাক মাৰি মানে সোধে যেকে চিধা চিধাকেতো সুধি নিদিয়ে অকণমান পাক মাৰি সোধে যে প্ৰতিটো কুৱেশ্যনটো পাক মাৰি নুসুধে দুই এটা চিম্পল কুৱেশ্যনো দিয়ে অকণমান ইজি লেভেলৰ দিয়ে কিন্তু দুই এটা কুৱেশ্যন অকণমান পাক মাৰি সুধে বাৰু এইটো কথা সঁচা কথা গতিকে আপুনি যদি বেছিক কথাখিনি আপোনাৰ ক্লিয়াৰ হয় তেতিয়া পাক লগা প্ৰশ্নবোৰ সমাধান কৰিব পাৰিব গতিকে মোৰ মতে আপোনালোকে কি কৰিব লাগিব আপুনি যদি বেছিক ষ্ট্ৰং কৰিব বিচাৰে তেতিয়াহ'লে ক্লাছ 6 ক্লাছ 7 আৰু ক্লাছ 8 এইখন মেথমেটিক্সৰ বুক আপোনালোক লৈ লওক আপুনি যদি অসমীয়া মাধ্যমৰ হওক আপুনি যদি অসমীয়া মাধ্যমৰ হয় তেতিয়া সেবাৰ আপুনি অফিচিয়েল ৱেবছাইটত যাওক আপুনি বুক পাই যাব ডাউনলোড কৰি লওক আপুনি ধৰক এনচিআৰটি পঢ়িব যে এনচিআৰটি পঢ়িব আপোনাৰ চইচ আপুনি যিটো মাধ্যম হয় আপোনাৰ সেইটো মাধ্যমৰ হ'ব আপোনালোকে 6ৰ পৰা 8ৰ ভিতৰত বুকখিনি ডাউনলোড কৰি লওক বা কিনি লওক আপোনাৰ কথা আপুনি তাত বেছিকখিনি ক্লিয়াৰ কৰক আপুনি চিম্পল ইণ্টাৰেষ্ট হওক কম্পাৰ ইণ্টাৰেষ্ট হওক পাৰ্চেণ্টেজ ৰেচিঅ' প্ৰপৰ্চন ইহঁতৰ যদি বেছিকবোৰ আপুনি ক্লিয়াৰ কৰিব বিচাৰে আপুনি ক্লাছ 7 8ৰ কিতাপ পঢ়িব লাগিব 8ত বেছিকৈ আছে মোৰ মতে 8ত বেছিকৈ আছে মই যিহেতু 8ৰ কিতাপখন মোৰ লগত ৰাখিছোৱেই মই যিটো ভিডিঅ' বনাবলৈ মই 8ৰ বুক এখন ৰাখিছোঁ কিন্তু আপোনালোকক দেখাম মই পৰৱৰ্তী ভিডিঅ'সমূহত মই কি বুক ফ'ল' কৰোঁ গতিকে আপোনালোকে বেছিক ক্লিয়াৰ কৰিবলৈ 6ৰ পৰা 8লৈ মেথমেটিক্সৰ বুক লৈ লওক আপোনালোকে বেছিক ক্লিয়াৰ কৰি ল'ব পাৰিব সেইটো এটা মেইন উপায় আপোনালোকে আৰু বেছিকৈ যেতিয়া ক্লিয়াৰ কৰিব এতিয়া চাওক যিহেতু পৰীক্ষালৈ বেছি সময় নাই পৰীক্ষালৈ যিহেতু আমাৰ মাত্ৰ 2 মাহ সময় আছে আমাৰ হাতত গতিকে আপোনালোকে কি কৰিব বেছিক ক্লিয়াৰ কৰি থাকিলে নহ'ব গতিকে আপোনালোকে বেছিক ক্লিয়াৰ কৰক বেছিক ক্লিয়াৰ লগে লগে আপুনি ইউটিউবতো ভিডিঅ'সমূহ চাওক যিটো টপিকৰ ওপৰত আমাৰ বেছিক ক্লিয়াৰ হৈ গৈছে তেতিয়া সেই টপিকৰ ওপৰত আপোনালোকে পাৰ্টিকুলাৰলি চাৰ্চ কৰি কি কওক সেইটো ওপৰত ভিডিঅ' চাওক আপুনি নিশ্চয় বুজি পাব পাক লগা প্ৰশ্নও বুজি পাব চিধাবোৰতো বুজি পাবই কোনো কথাই নাই পাক লগা প্ৰশ্নসমূহো বুজাত আপোনাৰ সহজ হ'ব আপুনি সৰু সৰু বস্তুবোৰত কাম কৰক ডাঙৰবোৰ আপোনাৰ কাৰণে ইজি হৈ যাব আপুনি ঘপকৈ ডাঙৰ এটা লৈ ল'ব গতিকে টান লাগিবই আপোনাৰ আপুনি বেছিকটো যদি কাম কৰে বেছিকটো যদি ষ্ট্ৰং কৰি লয় আপোনাৰ কি হ'ব টান কুৱেশ্যনসমূহ যিবোৰ টান টপিক সেইবোৰ আপোনাৰ বাবে ইজি হৈ যাব গতিকে মই যিটো কৈছোঁ ক্লাছ 6ৰ পৰা 8লৈ বুক আপোনালোকে গোটাই লওক আপোনালোকে পঢ়ক বেছিক ক্লিয়াৰ কৰক লগতে উইথ আপুনি ইউটিউবৰ ভিডিঅ' চাওক তেতিয়া আপুনি এক্সামৰ বাবে সাজু হৈ উঠিব আৰু আপুনি যদি চাই ন মই সঁচা কথা কৈছোঁ আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ পেপাৰখন উঠাই ন আপুনি 80% কুৱেশ্যনছ তাৰমানে মেথমেটিক্সৰ 80% কুৱেশ্যন 6 7 8 লেভেলৰ পৰা আহে তাকে কুৱেশ্যনবোৰ অকণ পাক মাৰি সুধে গতিকে বেছিকখিনি আপুনি ষ্ট্ৰং কৰিব পাৰিব 6 7 8ৰ বুকতে 8খন বেছিকেলি কিন্তু পঢ়িব লাগিব 8খন বহুত ইম্পৰ্টেণ্ট 9 10ৰ পৰা মই বিশেষ ইমান কুৱেশ্যন অহা দেখা নাযায় তাৰমানে 8ৰ পৰা যিমান অহা দেখা যায় গতিকে মোৰ ফালৰ পৰা সেইটো আপোনালোকক জনালোঁ আপোনালোকে বেছিকখিনি ষ্ট্ৰং কৰি লওক আপোনালোকে বহুত সুবিধা হ'ব পৰৱৰ্তী পৰ্যায়ত চ' আজি আমি এইটো ভিডিঅ'ত এডিআৰ চিলেবাছ অহা 2 মাহত কেনেদৰে কমপ্লিট কৰিব বা কোন টপিকত আপুনি বেছি ফ'কাছ কৰিব লগতে মেথমেটিক্সত কেনেদৰে নিজকে ষ্ট্ৰং কৰিব সেই বিষয়ে আমি কথা কেইটামান আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা অলপ হ'লেও লাভান্বিত হ'ব আৰু পৰৱৰ্তী ভিডিঅ'সমূহত মই এটা কথা আলোচনা কৰিব বিচাৰিম যে আপোনালোকে কি কিতাপ ফ'ল' কৰিব মেথমেটিক্সৰ বাবে যে নিজকে অকণমান আৰু অলপ এক্সপাৰ্ট কৰিবলৈ হ'লে কোনখন কিতাপে আপোনাক বেছি লাভান্বিত কৰিব তেনেকুৱা কথা মই আলোচনা কৰিম পৰৱৰ্তী ভিডিঅ'সমূহত গতিকে আপোনালোকে এনেদৰে মৰম দি থাকিব আৰু আজিলৈ ইমানেই